বানাকাণ্ডৰ কাষত চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে কেইবাদিনো ধৰি বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি ৰাইজৰ সমস্যাৰ বুজ লৈ আছে। নাওত উঠি বন্যাৰ্তৰ দুখ দুৰ্দশাৰ বুজ লোৱাৰ লগতে খোৱাপানীৰ অভাৱ পূৰণৰ বাবে দমকলৰ ব্যৱস্থা কৰি দিছে। কিছু কিছু অঞ্চলত শুকান খাদ্যও যোগান ধৰিছে। যে বান পৰিস্থিতি সামগ্ৰিকভাৱে অসমত আপোনালোকে দেখিছে আৰু তাৰ অনুৰূপ বান পৰিস্থিতি বৰপেটা জিলাৰ চেঙা সমষ্টিত পৰিলক্ষিত হৈছিল আৰু আমি বিগত 3 দিন ধৰি আনে প্ৰায়কৈ জনগণৰ মাজত আছো। চেঙা সমষ্টিৰ বিধায়ক হিচাপে জনগণৰ ওচৰত আমি দায়বদ্ধ আৰু তাৰ বাবে আমি এখন বৃহৎ নাৱত কিছু ত্ৰাণ সামগ্ৰী, কিছু দৰৱ, কিছু খোৱা পানীৰ ব্যৱস্থা, কিছু দমকলৰ ব্যৱস্থা ইত্যাদিসমূহ কৰি আমি চেঙা সমষ্টিৰ কেইবাখনো গাঁও পঞ্চায়ত বিশেষভাৱে কাছুমাৰা, মহাচৰা, আপোনাৰ দক্ষিণ কোটনি, ৰৌমাৰী ইত্যাদিসমূহ গাঁও পঞ্চায়ত আমি ভ্ৰমণ কৰিছো আৰু কেইবাটাও গাঁও পঞ্চায়ত আমি ইতিমধ্যে যাবলৈ লৈছো আৰু এই যাত্ৰা আমাৰ অব্যাহত থাকিব। বান শুকালেও বিভিন্ন ঠাইত আমি গৈ জনগণৰ সৈতে দেখা দিম, তেওঁলোকক বেমাৰ আজাৰৰ ক্ষেত্ৰত হলেও দেখা দিম আৰু জনগণৰ ওচৰত আমি দায়বদ্ধ জনগণৰ কাৰণে এইবিলাক কাম কৰিছো, এতিয়াও কৰিছো আৰু এইবাৰ যিমান ক্ষিপ্ৰতাৰে আপোনাৰ ত্ৰাণ সামগ্ৰী পहुঁচাব লাগিছিল আমি চেঙা সমষ্টিৰ সেইখিনি যথেষ্ট কৰিছিলো আৰু আমি প্ৰায় ভালেখিনি ছাকচেছ হৈছো। বিশেষ ডিস্পিউট বা বিশেষখিনি ইছ্যুজ তেনেকুৱাকে ৰেইজ হোৱা নাই, যাৰ কাৰণে এইটো এটা ভাল দিশ আৰু আশা কৰিম জনাগত সময়তো এনেকুৱা ধৰণৰ ফ্লাডক আমি যাতে কপ আপ কৰিব পাৰো, কপিং যাতে কৰিব পাৰো, মোকাবিলা যাতে কৰিব পাৰো, যাৰ কাৰণে আমি এই ডাঙৰ নাও এখন আপোনালোকে দেখিছে যে এই নাওখনত আমাৰ দলীয় সতীৰ্থ চেঙা সমষ্টিৰ সভাপতি সম্পাদক আমাৰ দলীয় সতীৰ্থসকলক লৈ আমি প্ৰতিটো পঞ্চায়তে গৈ আছো আৰু খুব ৰাতিপুৱা একদম প্ৰভাতত যেতিয়া আৰম্ভ কৰিব পাৰি তেতিয়াৰ পৰা আমি আৰম্ভ কৰো আৰু ৰাতিলৈকে নিশালৈকে যেতিয়া যিমান দূৰলৈকে চলি থাকিব আমি চলি থাকো আৰু ইয়াতে আমি থকা খোৱাৰ ব্যৱস্থা কৰি লৈছো। তেনেকুৱাকে পাৰো আমি কালি মুঠি হওক বা মুঠি হওক খাই হলেও বা কাৰোবাক খুৱাই কেতিয়াবা কৰবাত আমি এনেকুৱা মানুহ পাইছো যে আমি ৰান্ধিব পৰা নাই, আমি শুকান খাদ্য হওক বা আমাৰ ৰন্ধা সামগ্ৰী যিমানখিনি থাকে হলেও আনকি আমাৰ দলে আমি এলেংগিমাৰী চৰক তাতে এনেকুৱা বান পৰিস্থিতি আৰু একেটা সময়তে আপোনাৰ সেই ঠাইত আমাৰ প্ৰায় 20জনীয়া যি টিম আছে সেই টিমে নামি গৈ তেওঁলোকৰ ঘৰ বাৰীসমূহ বচাই গাঁও পৰ্যন্ত নিজে আৰু আমি জনগণৰ ওচৰত দায়বদ্ধ আৰু জনগণৰ বিপদে আপদে তেওঁলোকক সাহস আৰু প্ৰেৰণা, তেওঁলোকক মোকাবিলা কৰাৰ কাৰণে সাহস দিয়াৰ কাৰণে। চেঙাৰ পৰা ৰফিকুল হুছেইনৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।